ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 20 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু কৃষ্ণ ষষ্ঠী তিথি থাকিব আজি ৰাতি 10:35 পৰ্যন্ত। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি ৰাতি 7:55 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:43 পৰা 7:07 পৰ্যন্ত, আকৌ 8:21 পৰা 10:30 পৰ্যন্ত, আকৌ 11:01 পৰা 2:30 পৰ্যন্ত, আকৌ 3:30 পৰা 4:45 পৰ্যন্ত, আকৌ 5:26 পৰা 7:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:31 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:30। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকসকলৰ আজি আপোনাৰ আপোনজনৰ আগমনৰ ফলত ঘৰখনত এক সুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ মাজতে কিছু আনন্দও দেখা যাব। ব্যক্তিগত বিষয়ত আপোনাৰ মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপুনি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ দ্বাৰা আপুনি যি ইচ্ছা তাকে লাভ কৰিব পাৰিব। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে ব্যক্তিগত, সেইবোৰত অধিক আপুনি মনোনিৱেশ কৰক। যদি আপুনি আপোনাৰ ঘৰ সলনি কৰিব বিচাৰিছে তেনেহ'লে ইয়াৰ বাবে পৰিকল্পনা কৰাৰ এইটোৱে উপযুক্ত সময়। গতিকে আপোনালোকে পৰিকল্পনা কৰি যাওক। বিলাসী বস্তুৰ বাবে অত্যাধিক আজি খৰচ হ'ব পাৰে। গতিকে আজি আপোনাৰ অলপ খৰচ বৃদ্ধিৰ ফলত কিছু আৰ্থিক অনাটনো দেখা দিব পাৰে। বিত্ত সম্পৰ্কীয় কাম কাজ অতি সাৱধানে কৰিব, কাৰণ কিছু ভুল হ'লে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। কেতিয়াবা সকলো ঠিকে থাকিলেও ক'ৰবাত কিছু আপুনি সমস্যা অনুভৱ কৰিব পাৰে। যদি আপুনি ভাবি চায় তেনেহ'লে এইটো হয়তো আপোনাৰ ভ্ৰমহে হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। যুৱক যুৱতীসকলে ব্যৱসায়িক সমস্যাৰ পৰা সকাহ পাবলৈ কিছুমান ভুলৰ প্ৰতি প্ৰবল হ'ব পাৰে। গতিকে সাৱধান আৰু ধৈৰ্য ধৰিব লাগিব। আৰ্থিক অৱস্থা আজি স্বাভাৱিক হৈ থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা নাই। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে হঠাতে নিজৰ কৰ্তব্য পালনৰ নিৰ্দেশ পাব পাৰে আৰু তেওঁলোকৰ নিজৰ কৰ্তব্যবোৰ ভালদৰে কৰিলে তেওঁলোকৰ সুনামো বৃদ্ধি পাব। বিবাহিত জীৱনটো মধুৰ আৰু সুখদায়ক হ'ব। গতিকে আজি আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। বিপৰীত লিংগৰ লোকক লগ পালে পৰিয়ালত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। এলাহ আৰু অস্থিৰতাৰ দৰে পৰিস্থিতি আপোনাৰ কিছু সমস্যাও সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষকৈ ধ্যান দিব যাতে কোনো কাৰণতে আপুনি অসুস্থ হৈ নপৰে। আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিলে আজি আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বিস্তৃত প্ৰভাৱৰ দিন হ'ব। বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি সক্ৰিয় হৈ থাকিলে তেওঁলোক সফল হ'ব নোৱাৰিব। গতিকে নিশ্চিত হওক যাতে আপুনি সক্ৰিয় হৈ থাকে। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব লাগিব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনাক অসুবিধাৰ পৰা ৰক্ষা কৰিব। গতিকে আপুনি আজি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আৰু আজি আপুনি ক'লৈকো নাযাব বা ভ্ৰমণ আদি নকৰিব। বৰ্তমান ভ্ৰমণ আদিত আপোনাৰ কোনো ধৰণৰ অনুকূল পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। সম্পৰ্কত মধুৰতা আনিবলৈ হ'লে সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি পাৰস্পৰিক কথা পতাৰ জৰিয়তে অভিযোগবোৰ সমাধান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে তেনেহ'লে অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ সম্পত্তিৰ ক্ষেত্ৰত কিছু ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা অধিক। ব্যৱসায়িক বিষয়ত আজি সময় বৰ অনুকূল নহয়। কোনো ধৰণৰ ৰিস্ক নল'ব, কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰু ব্যৱস্থাটো বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰত্যাহ্বানৰো সৃষ্টি হ'ব। গতিকে আপোনাৰ কৰ্মচাৰী কাম কাজকো আওকাণ নকৰিব। তেওঁলোকৰ সৈতে একেলগে পৰিকল্পনা কৰিবলৈ যত্ন কৰিব যাতে ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ বাধা আহিলে আপোনালোকে অতি সোনকালে সেইবোৰ অতিক্ৰম কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যাব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সহায়ত আপুনি আজি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু সকাহো অনুভৱ কৰিব।
পাৰিবাৰিক বিষয়ত আপুনি আজি আগ্ৰহী হৈ অৰিহণা যোগাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিবলৈ আপোনালোক সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও দেখা যাব সন্তানৰ নিৰাপত্তাৰ অনুভৱ কৰিলে আজি আপোনাৰ কিছু ভাল প্ৰতিফলনো দেখা পাব আৰু ইয়াৰ ফলত সন্তানৰো মনোবল বৃদ্ধি পাব বৰ্তমান বতৰৰ বাবে ছালৰ লগত জড়িত কিছু সংক্ৰমণৰ সম্ভাৱনা আছে গতিকে নিজৰ যত্ন লোৱাটো নিশ্চিত কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1 এতিয়া মিথুন ৰাশি জাতকৰ আজি আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব কিছু দিনৰ পৰা আপুনি কাম কৰিবলৈ বিচৰা যেটো আপোনাৰ কাম আছিল হেতুত আপুনি চেষ্টা কৰি যাওক আপুনি ইয়াৰ সৈতে জড়িত কিছু ভাল খবৰ আজি পাব যিকোনো পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চেষ্টা কৰা ছাত্ৰ-ছাত্ৰীসকলে হয়তো ভাল খবৰ পাব আৰু অতি সোনকালে তেওঁলোকে এই ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব সম্পত্তি বা ভাড়া সম্পৰ্কীয় বিষয়ত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে কোনো ধৰণৰ আপুনি বাদ বিবাদত জড়িত নহব আজি অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা অধিক কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেন আজি নকৰিব কাৰণ আপুনি এই ক্ষেত্ৰত কিছু ভুল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ বাধা আৰু বৃদ্ধি পাব গতিকে এই ক্ষেত্ৰত আজি পিছুৱাই দিয়াটোই আপোনাৰ বাবে ভাল হ'ব যুৱক যুৱতীসকলে নিজৰ কামত মনোনিৱেশ কৰি অপ্ৰয়োজনীয় যিবোৰ কাম কাজ আছে সেইবোৰত গুৰুত্ব দিব নালাগে তেতিয়াহে তেওঁলোকে এই ক্ষেত্ৰত কিছু ভাল ফলাফল লাভ কৰিব কৰ্মক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা সুনিৰ্দিষ্ট ৰূপ দিয়াৰ প্ৰচেষ্টা আপোনাৰ আজি বহু পৰিমাণে সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব আপুনি কিছুমান প্ৰভাৱশালী ব্যৱসায়িক লগ পাব আৰু আপোনাৰ আকাংক্ষিত এছাইনমেণ্টটো আজি আপুনি লাভ কৰিব যাৰ ফলত আপোনাৰ আজি ভাল প্ৰতিফলন এই ক্ষেত্ৰত দেখা যাব ৰাজহুৱা স্থানত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হৈ চৰকাৰৰ সেৱা আগবঢ়োৱা লোকসকলে বিপদত পৰিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিলে আজি আপোনালোকৰ পৰিয়ালত কিছু ইতিবাচকতাও দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক নহলে সম্পৰ্কত বিভাজন হ'ব পাৰে মহিলাসকলে আজি নিজৰ প্ৰতি অসাৱধান হ'ব নালাগে কাৰণ তেওঁলোকৰ কিছু অসুবিধাৰ আজি সৃষ্টি হ'ব পাৰে গতিকে স্বাস্থ্যজনিত যিকোনো ধৰণৰ অসুবিধাৰ ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কৰ্কট ৰাশি জাতকৰ এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান আৰু ভাগ্য আপোনাৰ পক্ষত আছে গতিকে আপুনি আপোনাৰ কৰ্মক্ষমতা ব্যৱহাৰ কৰাৰ উচিত সুযোগো লাভ কৰিব গতিকে বৰ্তমানৰ যি মুহূৰ্তখিনি পাইছে সেইখিনি আপুনি সম্পূৰ্ণৰূপে কৰিবলৈ যত্ন কৰক যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পৰ প্ৰতি কৰা কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফলো তেওঁলোকে লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে কিছু লক্ষ্য নিৰ্ধাৰণ যি কৰি থৈছিলে সেইবোৰতো সফল হ'ব আনৰ ব্যক্তিগত বিষয়ত আজি বেছিকৈ হস্তক্ষেপ নকৰিব নহলে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু অত্যাধিক কামৰ বাবে আজি আপোনাৰ খং আৰু খিংখিঙতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বভাৱৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখক শিশুসকলৰ পথ প্ৰদৰ্শনৰ সহায় কৰিলে তেওঁলোকৰ আজি মনোবল বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো কিছু ভাল প্ৰভাৱ পৰিব ব্যৱসায়ত আজি কিছু নতুন আঁচনিৰ পৰিকল্পনা হ'ব যিবোৰ আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু বিপণন সম্পৰ্কীয় কাম-কাজত আজি আপুনি যথেষ্ট সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু বৰ্তমানৰ লাভৰ ক্ষেত্ৰত পৰিস্থিতি কিছু মধ্যমীয়া হৈ থাকিব গতিকে সঠিক সময়ৰ বাবে আপুনি কিছু অপেক্ষাও কৰিব লাগিব গতিকে ধৈৰ্য ধৰি ৰাখিব নিয়োজিত লোকসকলৰ অফিচত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু সকলো সহকৰ্মীৰ সৈতে তেওঁলোকে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহলে তেওঁলোকৰ কামতো কিছু ভাল ফল লাভ কৰিব পাৰিবাৰিক জীৱন আজি সুষম হ'ব ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত কিছু পৰিকল্পনা কৰিলে আজি সুফল পাব আৰু প্ৰেমৰ সম্পৰ্কটো সীমিত হৈ থকাৰ প্ৰয়োজনীয়তা থাকিব কাৰণ বেছিকৈ আপুনি যদি আজি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত বেছি যদি আপুনি নিয়ম বান্ধি দিয়ে তেনেহলে সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে স্বাধীনতা দিবলৈ যত্ন কৰিব স্বাস্থ্য আজি ভালে দেখা গৈছে কিন্তু বেছি মানসিক কাম কৰিলে মূৰত গধুৰতা আৰু ভাগৰুৱা অনুভৱ হ'ব পাৰে গতিকে সঠিক জিৰণি ল'বলৈ যত্ন কৰিব আৰু সামৰ্থ্য অনুযায়ী কাম কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া সিংহ ৰাশি জাতকৰ আজি যদি আপুনি কিবা বিশেষ পৰিকল্পনা কৰিছে তেনেহলে ইয়াক কাৰ্যকৰী কৰাৰ সঠিক সময় আহি পৰিছে গতিকে ইতিবাচক হৈ থাকক আৰু ইতিবাচক মানুহৰ সংগৰ থাকক
আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো কিছু ইতিবাচকতা দেখিব পাৰিব। আপোনাৰ পদ্ধতি আৰু বুজাবুজিৰ বাবে কামটো আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো কিছু ভাল ফলাফল লাভ কৰিব। কোনো বিশেষ বিষয়ৰ আলোচনাৰ সময়ত যুক্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে ধৈৰ্য আৰু বিবেচনাৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান হ'ব। আজি আপোনাৰ গাফিলতিৰ বাবে আইন শৃংখলা নিয়ম উলংঘা নকৰিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। যদি ব্যৱসায়ত অংশীদাৰিত্বৰ কোনো পৰিকল্পনা আছে তেনেহ'লে প্ৰথমে সকলো দিশৰ ওপৰত আলোচনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তাৰ পিছতহে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক, অন্যথা আপোনালোকৰ এই ব্যৱসায়ত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ বাবে ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত পাৰিবাৰিক অনুমোদন আজি লাভ কৰিলে আপোনালোকে মানসিকভাৱে কিছু শান্তি পাব। গধুৰ কামৰ বোজাৰ সৈতে জিৰণি ল'বলৈ কিছু সময় ওলোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। আপুনি অতি শীঘ্ৰে আপুনি সুফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰে যিকোনো বিশেষ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব আৰু ইয়াৰ ফলত এইবোৰতো আপুনি জয়লাভ কৰিব আৰু নিজকে বিকশিত কৰিবলৈ হ'লে সময়ে সময়ে আপুনি প্ৰকৃতিত অলপ স্বাৰ্থপৰতা অনাটো জৰুৰী হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত উপযুক্ত সময় কটালে তেওঁলোকে কিছু ভাল ফলাফল লাভ কৰিব। এই সময়ত ওচৰ চুবুৰীয়াৰ লগত কাজিয়া বা মতানৈক্যৰ দৰে পৰিস্থিতিবোৰ গঢ় লৈ উঠিব পাৰে, গতিকে সৰু সৰু নেতিবাচক কথাবোৰক মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহ'ব। পঢ়া শুনাৰ লগত জড়িত কিছু সমস্যাৰ বাবে আপোনাৰ সন্তানে মানসিক চাপত পৰিব পাৰে, গতিকে তেওঁলোকক সঠিক সমাধান ওলাবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল আজি লাভ কৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতিও দেখিবলৈ সক্ষম হ'ব। আপোনাৰ যিকোনো বিশেষ পৰিকল্পনা আজি আপোনাৰ ফাদিল হ'ব পাৰে, সেয়েহে কৰ্মচাৰীসকলৰ কাৰ্যকলাপ আৰু কাৰ্যক আওকাণ নকৰিব আৰু এনেধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। নিয়োজিত লোকসকলে মনত ৰাখিব লাগিব যে অসাৱধানতাৰ বাবে তেওঁলোকে নিজৰ কীৰ্তিত্ব হেৰুৱাব পাৰে, যাৰ ফলত তেওঁলোকৰ কাৰ্যালয়ত তেওঁলোকৰ সন্মানো হানি হ'ব পাৰে। পৰিয়ালত উপযুক্ত সময় দিলে আজি পৰিৱেশ মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ভাল সময়ো কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে আজি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি আপোনাৰ সন্তানৰ লগত জড়িত ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। আপোনাৰ সুষম ৰুটিন আৰু আচৰণে আজি আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰাত সহায় কৰিব। যদি কোনোবাই নিজৰ ভৱিষ্যত সন্দৰ্ভত কিবা প্ৰচেষ্টা চলাই আছে তেনেহ'লে সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব। অপ্ৰয়োজনীয় গতিবিধি আৰু ধেমালিত আজি যদি সময় নষ্ট কৰে তেনেহ'লে আপোনাৰ বহু ক্ষতি হ'ব পাৰে, গতিকে এই সময়ত আপোনাৰ নিজৰ দায়িত্ববোৰ বুজি লওক আৰু সেইমতে আগবাঢ়ক। পৰিয়ালৰ দায়িত্বও বৃদ্ধি পাব আপোনাৰ, যিটো পূৰণ কৰাটো অলপ কঠিন হ'ব পাৰে। যুৱক যুৱতীসকলে যিকোনো বিপদজনক কামৰ প্ৰতি আগ্ৰহী কৰি তোলাটোৱে তেওঁলোকক ক্ষতি কৰিব, গতিকে আজি আপুনি কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব। আপোনাৰ পৰিকল্পনা আৰু কৰ্ম ব্যৱস্থাত বাহিৰৰ লোকক হস্তক্ষেপ কৰিব নিদিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু বেয়া ফল লাভ কৰিব আৰু আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামবোৰ নিজে কৰিবলৈ যত্ন কৰক। ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰিস্থিতিবোৰ ভালদৰে চম্ভালিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে সমতুল্য হৈ থাকে। বিবাহিত জীৱন আজি সুখী আৰু সুষম হ'ব, যাৰ ফলস্বৰূপে আপোনালোকে ঘৰতো কিছু ভাল সময় কটাবলৈ সক্ষম হ'ব। সন্তানৰ কাম কাজৰ ওপৰত চকু ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত কোনো ধৰণৰ বেয়া পৰিৱেশৰ উদ্ভৱ নহয়। অবিবাহিত মানুহৰ বাবে আজি ভাল সম্পৰ্ক অহাৰ ফলত আজি সেই পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। ক্লান্তি আৰু অস্থিৰতাই আজি আপোনাৰ প্ৰাধান্য পাব পাৰে, গতিকে আপোনাৰ আগ্ৰহৰ কামবোৰত সম্পূৰ্ণ কৰাত কিছু সময় খৰচ কৰক। ইয়ে আপোনাক সক্ৰিয় কৰি ৰখাত সক্ষম কৰাব।
আৰু লগতে আজি আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কোনো সভা বা সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু এই সুযোগ আপুনি কোনো কাৰণতে এৰি নিদিব, কাৰণ ইয়াৰ ফলত আপুনি আজি বিশেষ মানুহসকলক লগ পাব আৰু আপোনাৰ উৎকৃষ্ট তথ্য অৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ সপোন আৰু কল্পনাক আজি বাস্তৱায়িত কৰাৰ এইটোৱে উপযুক্ত সময়, গতিকে আপোনাৰ কষ্টৰ আজি অনুকূল ফল লাভ কৰিব, গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আজি আপুনি বেছি চিন্তা কৰিলে সুযোগ হেৰুৱাব পাৰে, গতিকে কোনো ধৰণৰ চিন্তা নকৰিব। আপুনি আগবাঢ়ি যাবলৈ আপুনি অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক আৰু আপোনাৰ পৰিকল্পনাসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰাতে মনোনিৱেশ কৰি থাকিব। ৰিস্কি কামবোৰত একেবাৰে বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ মনোভাৱৰ ফলত আপোনালোকৰ বিপদৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ ওপৰতো আপুনি চকু দিব। পৰিয়ালত অনুশাসন বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ ব্যৱসায়ত কিছু উত্থান পতন হ'ব পাৰে, উপযুক্ত ব্যৱস্থা কৰিলে আপোনাৰ ব্যৱসায়িক পৰিৱেশ পুনৰ অনুকূল হৈ পৰিব আৰু আমদানি ৰপ্তানিৰ কামত আজি ডাঙৰ অৰ্ডাৰ পোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ আজি আৰ্থিক উন্নতিও দেখা যাব। চৰকাৰী চাকৰিয়ালসকলে হয়তো কামৰ বাবে আজি যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু এই যাত্ৰা আপোনালোকৰ বাবে ভাল ফল দিব। ঘৰখনত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ মনত আজি শান্তি আৰু নিশ্চয়তা থাকিব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা একেবাৰে আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। স্বাস্থ্যৰ প্ৰতি আজি সচেতন হ'ব। কোনো সমস্যা হ'লে তৎক্ষণাত পৰীক্ষা কৰি উচিত চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ কৰ্ম প্ৰক্ৰিয়া সঠিক ৰূপৰেখা তৈয়াৰ কৰি ল'লে আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু আপুনিও আপোনাৰ কষ্ট অনুযায়ী আজি ফলাফল লাভ কৰিব, যাৰ ফলত আজি আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। যদি সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে, তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ যত্ন কৰক। কোনো বাহিৰা মানুহৰ হস্তক্ষেপৰ বাবে আজি ঘৰৰ ব্যৱস্থা কিছু বাধা পৰিব পাৰে, গতিকে সাৱধান হওক আৰু পাৰস্পৰিক সহযোগিতাৰে সমস্যা সমাধান কৰিবলৈ যত্ন কৰক, অন্যথা পৰিয়াল ব্যৱস্থাটো বেয়া হৈ পৰিব। ঘনিষ্ঠ আত্মীয়জনৰ আপোনাৰ বস্তুগত আৰু আৱেগিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে, গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। যদি কোনো আদালত সম্পৰ্কীয় বিষয় চলি আছে, তেনেহ'লে আজি নিষ্পত্তি কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা তেওঁলোকৰ ভুলৰ বাবে আপোনাৰ বৃহৎ লোকচানো হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক বুজাবলৈ যত্ন কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে বিপদত পৰিব পাৰে, গতিকে এনেধৰণৰ কোনো কাম নকৰিব যাতে আপোনালোকৰ সন্মান হানি হ'ব পাৰে। কিছু সময় উলিয়াই আজি জীৱনসংগীৰ সৈতে সুখৰ সময় কটাওক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব। কিন্তু পৰিয়ালত কোনো সমস্যাৰ সৃষ্টি হ'লে আপুনি সেইবোৰ গুৰুত্ব দি আগবাঢ়িব আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ল'লে এই ক্ষেত্ৰত আপোনালোকে সমাধান লাভ কৰিব। ডিঙিৰ সংক্ৰমণৰ ফলত আজি আপোনাৰ কিছু সমস্যা বাঢ়িব পাৰে, গতিকে অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগ আৰু ধ্যানকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সময়খিনি আপোনাৰ কৰ্মশৈলীৰ পৰিৱৰ্তন আনিবলৈ পৰিকল্পনাত ব্যয় কৰক, যাৰ বাবে আপোনাৰ কৰ্মক্ষমতা শক্তিশালী হ'ব আৰু ভাল ফলাফলো লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বভাৱত কিছু ইতিবাচকতাও গঢ় লৈ উঠিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে সময় ব্যৱস্থাপনা উন্নতি কৰি বহু সমস্যাৰ পৰা আজি হাত সাৰিব পাৰিব। ঘৰৰ যিকোনো ইলেক্ট্ৰনিক বস্তুৰ ক্ষতি হ'লে বৃহৎ খৰচো হ'ব পাৰে, গতিকে এইবোৰ বস্তু ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ অনুভৱ আৰু পথ প্ৰদৰ্শনক আওকাণ নকৰিব, নহ'লে তেওঁলোকৰ খঙৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে আৰু তেওঁলোকৰ মতে যদি চলিব পাৰে তেনেহ'লে আপোনাৰ বহু সমস্যাৰো সমাধান পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ গঠনত অধিক মনোনিৱেশ কৰিব লাগিব, অন্যথা তেওঁলোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কঠিন কৌশল আৰু কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে আজি অতি সোনকালে ভাল ফলাফল পাব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ কামত আজি কেন্দ্ৰীভূত কৰি ৰাখক আৰু চৰকাৰী চাকৰিত আপোনাৰ প্ৰিয় বিভাগ আৰু প্ৰজেক্টৰ কাম আজি পাই আপুনি সকাহ অনুভৱ কৰিব, মাত্ৰ আপোনাৰ উচ্চ বিষয়ৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি হ'বলৈ নিদিব।
ঘৰখনত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু স্বামী স্ত্ৰীৰ মাজত যিকোনো ভুল বুজাবুজিৰো আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ আজি পৰিকল্পনা আপোনালোকৰ সফল হ'ব আৰু ইয়াৰ ফলত আজি আপোনালোকৰ সম্পৰ্কতো কিছু ভাল প্ৰভাৱ দেখা পাব। প্ৰেমিক প্ৰেমিকাসকলে আজি কিছু তেওঁলোকে সাৱধান হ'ব লাগিব কাৰণ তেওঁলোকৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। স্বাস্থ্য আজি ভালে দেখা গৈছে কিন্তু মাইগ্ৰেনৰ সমস্যা আজি আপোনাৰ থাকিব পাৰে, গতিকে মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ব্যক্তিত্ব আৰু কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ যি পৰিকল্পনা কৰিছে সেয়া কাৰ্যকৰী কৰাৰ উপযুক্ত সময় আহি পৰিছে, গতিকে এই ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত আপোনাৰ যোগাযোগ ঘনিষ্ঠ হৈ উঠিব আৰু ইয়াৰ ফলত আপুনি কিছু ভাল প্ৰভাৱো দেখা পাব। সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু আনন্দৰো সৃষ্টি হ'ব। ঘৰৰ জ্যেষ্ঠ লোকৰ মতামতক আওকাণ নকৰিব, কাৰো ওচৰত কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পূৰণ কৰাত আপোনাৰ অসুবিধা হ'ব পাৰে, গতিকে সামৰ্থ্য অনুসৰি আপোনালোকে প্ৰতিশ্ৰুতি দিবলৈ যত্ন কৰিব। আৰু ভুল বুজাবুজিৰ বাবে আজি বন্ধু বা আত্মীয়ৰ লগত বিসংগতি হ'ব পাৰে, গতিকে পৰিস্থিতিৰ নিয়ন্ত্ৰণত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকে আজি কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ ব্যৱহাৰ নকৰিব। বৰ্তমানৰ ব্যৱসায় সম্পৰ্কীয় কাৰ্যকলাপসমূহ সংঘটিত কৰাত আপোনাৰ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক। এনে কৰিলে আপোনাৰ ব্যৱসায়ত অতি সোনকালে ভাল ফলাফলো লাভ কৰিব আৰু বৰ্তমান সময়ত কোনো ধৰণৰ নতুন পৰিকল্পনা বা কাম আৰম্ভ নকৰিব কাৰণ বৰ্তমান সময় বৰ অনুকূল নহয়, গতিকে বৰ্তমানৰ যি পৰিস্থিতি আছে সেইবোৰতে গুৰুত্ব দিবলৈ যত্ন কৰিব। যন্ত্ৰপাতি কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক পৰিস্থিতিত থাকিব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অলপ কষ্ট কৰিলে ভাল ফল লাভ কৰিব। চাকৰিত কাম কৰা লোকসকলে নিজৰ কাম ভালদৰে সম্পন্ন কৰিলে তেওঁলোকে উচ্চ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। বিবাহিত জীৱন আজি সুষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে আজি কিছু সকাহো অনুভৱ কৰিব। গেছ আৰু বদহজমৰ সমস্যা আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, গতিকে বেছিকৈ ভজা আৰু গধুৰ খাদ্য খোৱাৰ পৰা দূৰত্ব বজাই ৰাখিব বা বিৰত থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে বাধা আহিব পাৰে, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বিবেচনাৰ দ্বাৰা পৰিস্থিতি উন্নত কৰাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আজি আপুনি দিনটো ভালদৰে কটাব পাৰিব। আজি আপুনি কিছু পেণ্ডিং পে'মেণ্ট লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব, গতিকে ইয়াৰ বাবে আপুনি চেষ্টা কৰি থাকিব। পাৰিবাৰিক যিকোনো সমস্যা সমাধানৰ বাবে আপোনাৰ প্ৰচেষ্টা আজি সফল হ'ব আৰু ইয়াৰ ফলত পৰিয়ালতো আপুনি কিছু ভাল প্ৰতিফলন দেখা পাব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু এই সময়ত কোনো ধৰণৰ বিনিয়োগ সম্পৰ্কীয় কাম কাজ নল'ব, অন্যথা এইবোৰত ক্ষতি হ'ব পাৰে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত কিছু উত্থান পতন হ'ব পাৰে, কিন্তু নতুন কাম কৰিবলৈ আগ্ৰহী নকৰিব, অন্যথা আকৌ আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে বৰ্তমানৰ পৰিস্থিতিতে আপুনি অটল হৈ থাকক আৰু সেইবোৰতে আপুনি কেনেদৰে ভালদৰে কামবোৰ কৰিব পাৰে তাৰ চিন্তা কৰক। স্বাস্থ্যজনিত সমস্যাত ভুগি থকা যিকোনো কৰ্মচাৰীয়ে আজি কামত ব্যাঘাত জন্মিব পাৰে, গতিকে তেওঁলোকক আপুনি সহায় কৰক আৰু যত্ন কৰক যাতে সিহঁতক জিৰণি ল'বলৈ। আৰু অচিনাকি মানুহৰ লগত আজি টকাৰ লেনদেন কৰাটো আপোনাৰ বাবে ক্ষতিৰ কাৰণ হ'ব পাৰে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত এনে কোনো কাম নকৰিব যাতে যিবোৰ আপোনালোকৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে বাহিৰা মানুহক বেছিকৈ আপুনি গুৰুত্ব নিদিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু আপোনাৰ জীৱনসংগীৰ সহযোগিতা আপোনাৰ কামবোৰ সহজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সমস্যা দেখা গৈছে। পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আজি আপোনাক অসুবিধা দিব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে আপুনি পানী খাব লাগিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। আৰু লগতে পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰো স্বাস্থ্যৰ সমস্যা হ'ব পাৰে, গতিকে তেওঁলোককো আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু নিজেও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।
লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।